হয়, পথাৰত কাম নকৰিলে, ঘৰত কাম নকৰিলে দুবেলা দুমুঠি খাবলৈতো নোজোৱে। সেইটো কাৰণেতো কৰিব লাগিবই জীৱনটো চলিবৰ কাৰণে। মোৰ অকলে জীৱনটোৱে নহয়, মোৰ দেউতা আছে লগত। দেউতাক খুৱাব পিন্ধাবৰ কাৰণেও মই দিন হাজিৰা কৰিবলগীয়া হয়, কষ্ট কৰিবলগীয়া হয়। সেইটো কাৰণে মই আজি ওলাই আহিবলগীয়া হৈছে। মাটি ৰোৱা দিনত মাটি ৰুব যাওঁ, ধান কটা দিনত ধান কাটিব যাওঁ। তাৰ বাহিৰেও মই কাপোৰ বিকো, কাপোৰ বওঁ। বহুত শাৰীৰিক মানসিক কষ্ট কৰোঁ জীৱনটোৰ কাৰণে চলিবলৈ। মই গুৱাহাটীতে খেলিছোঁ আৰু নৰ্থ ইষ্ট খেলিবলৈ ইণ্টাৰনেশ্যনেল খেলিবলৈ গৈছিলোঁ মই গোৱাত, তাত হাৰি আহিলোঁ। তথাপিও মই পাৰ্টিচিপেট কৰিবলৈ সুযোগটো পাইছোঁ। আৰু এতিয়া ৰিচেণ্টলি 2025 চনৰ নৱেম্বৰ মাহত যিখন ছেকেণ্ড নৰ্থ ইষ্ট পেৰা স্পৰ্ট মিট হৈছে, তাত মই 3টাকে গ'ল্ড মেডেল আনিবলৈ সক্ষম হৈছোঁ, অৰুণাচল আৰু মেঘালয়ক হৰুৱাই পেলাই। তো এইখন 8খন ৰাজ্যৰ ভিতৰত হৈছিলে, তাত মই গ'ল্ড মেডেল লৈ আহিছোঁ। চৰকাৰক মই সেইটোৱে আহ্বান জনাম যে আমাৰ নিচিনা হেণ্ডিকেপখিনিকো এবাৰ চকু মেলি চাওক তেওঁলোকে। কিবা এটা নহয় কিবা এটা সৰুকৈ ইনকামৰ পথ এটা দিয়ক। তেতিয়া আমি হৃদয় গহনে পৰি কাম কৰিব নালাগে। তেতিয়া এতিয়া খেলত আছোঁ কাৰণে খেললৈও সময় দিবলগীয়া হয়, কামলৈও সময় দিবলগীয়া হয়। যদি তেওঁ কিবা এটা আমাক সৰুকৈ হ'লেও দিয়ে, তেতিয়া খেলতে মনোযোগ দি আগলৈ আগুৱাই যাম বুলি আশা কৰিছোঁ। এইটো আজিৰ দিনটো 300 টকা পাম, 300 টকাটো দিনটো নচলে। তথাপিও কিবা কৰি তেনেকেই চলাব লাগিব, উপায়তো নাই। দিয়া চৰকাৰেতো আমাক নাচায়। চৰকাৰে দিয়ে 1200 টকা, সেই 1200 টকা নিজে চলিম নে, কাৰেণ্টৰ বিল দিম নে, চাউল কিনিম, শাক মাছ কিনিম, তো দিন হাজিৰা কৰিবই লাগিব। গতিকে তেনেকে চলি আছোঁ আৰু চৰকাৰে এইটো সম্পূৰ্ণ অৱহেলা কৰিছে। চৰকাৰে আমাৰ হেণ্ডিকেপখিনিক আজিলৈকে কোনো এখন বাজেটত একো নধৰে, মানে হেণ্ডিকেপখিনিক এনেকুৱা এটা দিম। আজিলৈকে এটা গৃহ পাবলৈ সক্ষম হোৱা নাই। মই যিটো উৰুষা পৰ্যায়ত আছোঁ, সেই পৰ্যায়টো অতুল বৰা ছাৰে নিজেও দেখি আহিছে, অতুল বৰা ছাৰ পিয়ে কেইজনেও দেখি আহিছে, কিন্তু আজিলৈকে মোক এটা গৃহ নিৰ্মাণ কৰিবলৈ তেওঁলোকে দিব পৰা নাইকিয়া। নিদিয়ে, চাকৰি এটাও নিদিয়ে।